উজনিৰ মিয়াহাটা অভিযানৰ পাৰ্শ্বক্ৰিয়া অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰিলে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰিলে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমৰ পৰিৱৰ্তে এতিয়াৰে পৰা মাথু গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই শেহতীয়াকৈ উজনিত চলা মিয়াহাটা অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ কেৱল ইমানেই নহয় উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ উপৰিও উজনি অসমত মিয়াহাটাও বীৰলাচিত সেনা শৃংখল চলিহাক কটু বাক্যৰে সমালোচনা নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত বহিৰাগতই অসমীয়াক আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল দুটা দিনৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰত থকা একাংশ বহিৰাগত লোকৰ দোকান পোহাৰ অসমীয়া খিলঞ্জীয়া লোকক মাৰপিট কৰা বহিৰাগতই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ দোকান বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ জাতীয় দল সংগঠনে ৩০টাকৈ সংগঠনে শিৱসাগৰত বিগত কিছুদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল সন্দেহজনক নাগৰিকলৈ সকিয়নি প্ৰদান কৰিছিল আটাছুৱেও নাজিৰা বালিঘাটৰ ভাৰতীয় হিচাপে থকা সন্দেহজনক নাগৰিকক এসপ্তাহৰ ভিতৰতে উজনি অসম এৰিবলৈ সকিয়নি প্ৰদান কৰিছিল আটাছুৱে ফেচবুক পোষ্টযোগে দিছিল এই সকিয়নি ইফালে শিৱসাগৰ দৰবাৰ ৰোডৰ দেওবৰীয়া বজাৰত হ্ৰাস পাইছিল ৫০-৬০% ব্যৱসায়ীৰ সংখ্যা ঢিংকাণ্ডৰ পিছতে মিয়াক শিৱসাগৰ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল জাতীয় সংগঠনসমূহে কিন্তু ইয়াৰ মাজতে উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰা বিষয়টোৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ আমাৰ লগত নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাৰ মন্তব্য আছে সেই মন্তব্য আমি শুনাই লৈছো সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই শৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে শৃংখল চলিহাক আমি হকিয়াই দিছো অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি হকিয়াই দিছো কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰো গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান আমাৰ হাততো অৱশ্যে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই কিমান দিনলৈ এই সিদ্ধান্ত লৈছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই নিউজ 6 ৰিপৰ্ট কলাইগাঁও লাইভ